নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক শুনাবলৈ গৈ আছোঁ দেৱী সাবিত্ৰী আৰু সত্যবানৰ কাহিনী। দেৱী সাবিত্ৰী কোন আছিল আৰু তেওঁৰ স্বামী সত্যবানক কেনেকৈনো মৃত্যুৰ দেৱতা যমৰ হাতৰ পৰা ঘূৰাই আনিবলৈ সক্ষম হৈছিল। বন্ধু বান্ধৱীসকল, আহক আজি শুনো এই সম্পূৰ্ণ কাহিনীটো। বন্ধু বান্ধৱীসকল, কোৱা হয় যে দেৱী সাবিত্ৰী আছিল বেদৰ অধিষ্ঠাত্ৰী দেৱী। তেওঁ ব্ৰহ্মাদেৱৰ প্ৰিয়তমা ভাৰ্যা। আমাৰ পৃথিৱীৰ পুণ্যভূমি ভাৰতবৰ্ষত সৰ্বপ্ৰথমে ৰজা অশ্বপতিয়ে দেৱী সাবিত্ৰীক পূজা কৰিছিল। বন্ধু বান্ধৱীসকল, এতিয়া আমি জানো আহক যে এই ৰজা অশ্বপতি কোন আছিল। ৰজা অশ্বপতি আছিল ভাৰতৰ মদ্ৰ দেশৰ এজন ৰজা। পূৰ্বতে তেওঁ ভাৰতবৰ্ষৰ এজন বিশ্ববিখ্যাত ৰজা আছিল। এই সময়ত পৃথিৱীৰ কোনো দেশতেই তেওঁৰ সমান পৰাক্ৰমী, প্ৰজাৰঞ্জক আৰু ধাৰ্মিক ৰজা নাছিল। কোৱা হয় যে তেওঁৰ ৰাজ্যত সকলো প্ৰজাই সুখেৰে বাস কৰিছিল। মহাৰাজ অশ্বপতি আছিল ধাৰ্মিক, দাতা, সত্যবাদী আদি সকলো গুণতে পৃথিৱীৰ আন সকলো ৰজাতকৈ শ্ৰেষ্ঠ। সেই ৰাজ্যৰ প্ৰজাবোৰে ৰজাক ঈশ্বৰৰ অৱতাৰ বুলি ভাবে। ৰজা অশ্বপতিৰ মালতী নামৰ এগৰাকী ৰাণী আছিল। সেইগৰাকী ৰাণী সাক্ষাৎ লক্ষ্মীৰ দেৱীৰ দৰে। মহাৰাণী মালতীও ৰূপে গুণে অতুলনীয় আছিল। সেয়েহে তেওঁকো সকলো প্ৰজাই মাতৃৰ দৰে জ্ঞান কৰিছিল। ৰাণী মালতীয়ে আছিল মহাৰাজ অশ্বপতিৰ সুযোগ্য পত্নী। ৰাণীয়েও পিছে ৰজাক দেৱতাৰ দৰে পূজা কৰে। সেই পতিব্ৰতা ৰাণী মালতীয়ে ৰজা আৰু প্ৰজাৰ পৰা সৰ্বসুখ লাভ কৰিছিল যদিও পাছলৈ তেওঁৰ মনত এটি দুখ ভাৱে বিৰাজ কৰিছিল। সদায় ৰজাৰ লগত হাঁহি ধেমালি কৰা ৰাণীৰ মুখত হাঁহি ভাৱ নেদেখি ৰজা চিন্তিত হৈছিল। ৰাণীৰ সখীসকলে ৰাণীৰ মনৰ পৰিৱৰ্তন দেখি বহু ধৰণৰ প্ৰশ্ন কৰিছিল। ৰাণীয়ে পিছে একো মুখেৰে নামাতি কেৱল দুখ মনে থাকিবলৈ ধৰাত ৰজাই এদিন সুধিছিল যে, হে প্ৰিয়ে, মই তোমাক প্ৰাণ ভৰি ভাল পাওঁ, তথাপি তুমি কিয় দুখ মনে থাকা? নে তোমাৰ কিবা বস্তুৰ অভাৱ হৈছে নেকি? মই তোমাক অৱহেলা কৰা বুলি ভাবিছা নেকি? দাসীবোৰে তোমাৰ সেৱা শুশ্ৰূষা কৰাত ক্ৰুটি কৰিছে নেকি? ৰজাই এনেদৰে ৰাণীক প্ৰশ্ন কৰাত ৰাণীয়ে ক'বলৈ ধৰিলে, হে মহাৰাজ, হে মোৰ স্বামী, মই আপোনাৰ পৰা কোনোদিনে অৱহেলিত হোৱা নাই। বহু ভাগ্যৰ বলতেই স্বামীৰূপে পাইছোঁ। ৰাণীয়ে এইদৰে ৰজাক কৈ ক'বলৈ ধৰিলে যে, হে স্বামী, আমাৰ বিবাহ হোৱাৰ বহু বছৰ অতিবাহিত হ'ল, কিন্তু এতিয়ালৈকে আমি এটি সন্তানো লাভ কৰিব পৰা নাই। চাওঁতে চাওঁতে আমাৰ যৌৱনকালে ভাটি দিলে। সেয়েহে সন্তান লাভ কৰিব নোৱাৰা বাবে মই নিজকে দোষী বুলি ভাবিছোঁ। কাৰণ সন্তান লাভ কৰিব নোৱাৰিলে ভৱিষ্যতে এই ৰাজ্যৰ উত্তৰাধিকাৰী কোন হ'ব? সেয়েহে এইবোৰ চিন্তা কৰি মই বহু বছৰ দুখতে কটাইছোঁ যদিও আপোনাক জনোৱা নাছিলোঁ। আমাৰ সকলো আছে, কিন্তু সন্তান নাই। সেয়েহে মই এই যন্ত্ৰণা সহ্য কৰিব নোৱাৰি অনাহাৰ অনিদ্ৰাই এই দেহ ত্যাগ কৰিবলৈ ইচ্ছা কৰিছোঁ। কাৰণ মই এটা কথা ভালদৰে জানো যে মোৰ মৃত্যু নহ'লে আপুনি পুনৰাই বিবাহ নকৰাব। ৰাণী মালতীয়ে ৰজাক এনেদৰে বহু কথা ক'লে। পিছে সন্তান নথকা বাবে ৰজাৰ মনতো বহু বছৰৰ পৰা দুখ ভাৱ নথকা নহয়। ৰজাই ইচ্ছা কৰিলে হেজাৰজনী নাৰীক ৰাণী কৰিবও পাৰে। তেওঁ যিহেতু পৰম ধাৰ্মিক ৰজা আৰু এজন মানুহে এগৰাকী নাৰীকেই পত্নীৰূপে গ্ৰহণ কৰা যুগুত বুলি ভাবে, সেইহেতু তেওঁ সন্তান লাভৰ বাবে দ্বিতীয় এগৰাকী বিবাহ কেতিয়াও কৰোৱা নাছিল আৰু সন্তান জন্ম দিব নোৱাৰা বাবে ৰাণীকো কোনো সময়তে অৱহেলাও কৰা নাছিল।
কাৰণ ৰজা অশ্বপতিয়ে এটা কথাই ভাবিছিল যে ভাগ্যত যি আছে সেয়াই হ'ব বুলি। ৰাণীয়ে নিজেই মনৰ দুখ প্ৰকাশ কৰাত ৰজাই ৰাণীক লগত লৈ তেওঁলোকৰ ৰাজগুৰু বশিষ্ঠ মুনিৰ ওচৰলৈ গ'ল আৰু গুৰুক প্ৰণাম জনাই ৰজা ৰাণীয়ে সন্তান লাভ কৰিব নোৱাৰি দুখতেই জীৱন যাপন কৰাৰ কথা তেওঁক জনালে। তেতিয়া বশিষ্ঠ মুনিয়ে ক'লে যে তোমালোকে ব্ৰহ্মাৰ প্ৰিয়তমা ভাৰ্যা বেদমাতা সাবিত্ৰী দেৱীক আৰাধনা কৰা। তেওঁক আৰাধনা কৰিলে তেওঁৰ কৃপাতেই তোমালোকে সন্তান লাভ কৰিব পাৰিবা। এইদৰে বশিষ্ঠ মুনিৰ কথা শুনি মহাৰাণী মালতীয়ে মহাৰাজ অশ্বপতিৰ পৰা অনুমতি লৈ হাবিৰ মাজলৈ গৈ দেৱী সাবিত্ৰীক আৰাধনা কৰিলে। এনেদৰে বহু বছৰ তপস্যা কৰি ৰাণীৰ দেহ শুকাই খিনাই গ'ল আৰু তাৰ পিছত দেৱী সাবিত্ৰীৰ সাক্ষাৎ লাভ কৰিব নোৱাৰি পুনৰ তেওঁ ৰাজভৱনলৈ উভতি আহিল। ইয়াৰ পিছত ৰজা অশ্বপতিয়ে বনলৈ গৈ একান্ত মনে দেৱী সাবিত্ৰীক আৰাধনা কৰিবলৈ ল'লে। সেই ৰজা অশ্বপতিয়ে বনৰ মাজত থকা পুষ্কৰ হ্ৰদৰ পাৰত আশ্ৰম পাতি নিতৌ সাবিত্ৰী দেৱীৰ পূজা কৰিছিল। এনেকৈয়ে তেওঁ 100 বছৰ সাবিত্ৰীৰ পূজা কৰাত এদিন দৈৱবাণী শুনিছিল। হে ৰজা অশ্বপতি, তুমি 10 লক্ষ বাৰ গায়ত্ৰী মন্ত্ৰ জপ কৰা, তেতিয়া সাবিত্ৰী দেৱীয়ে তোমাক দেখা দিব। সেই দৈৱবাণী শুনাৰ লগে লগে ৰজাই গায়ত্ৰী মন্ত্ৰ জপ কৰিবলৈ ল'লে। এনেতে কিছুদিনৰ পাছত পৰাশৰ মুনিয়ে সেই স্থানলৈ গৈ ৰজা অশ্বপতিক দেখা কৰিলে। ঋষি পৰাশৰে ৰজা অশ্বপতিক দেৱী সাবিত্ৰীক কেনেকৈ পূজা আৰাধনা কৰিলে সন্তুষ্ট হ'ব সেই সকলো কথা বুজাই ক'লে। এইদৰে পৰাশৰ মুনিৰ উপদেশত মহাৰাজ অশ্বপতিয়ে একেৰাহে 18 বছৰ ধৰি দেৱী সাবিত্ৰীক আৰাধনা কৰিলে। 18 বছৰ ধৰি নিতৌ তেওঁ যজ্ঞৰ অগ্নিকুণ্ডত 1 লক্ষ বাৰ আহুতি ঢালিলে। 18 বছৰ ধৰি তেওঁ প্ৰতিদিনে সন্ধিয়া পৰত নামমাত্ৰ লঘু আহাৰ কৰিয়ে কটাই দিলে। শেষত ৰজাৰ প্ৰতি দেৱী সাবিত্ৰীৰ কৰোণা উপজিল। যজ্ঞৰ অগ্নিকুণ্ডৰ পৰা অতি মনোহাৰী ৰূপত আৱিৰ্ভাৱ হৈ দেৱীয়ে ৰজাক সুধিলে যে মহাৰাজ, তোমাৰ ওপৰত মই সন্তুষ্ট হৈছোঁ, এতিয়া তোমাক কি বৰ লাগে কোৱা। দেৱীয়ে এনেদৰে সোধাত অশ্বপতিয়ে চৰণ চুই হাতযোৰ কৰি ক'লে, হে দেৱী, তুমি যদি মোৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈছা তেন্তে মোক এই বৰকে দিয়া যে মই অনেক সন্তানৰ পিতৃ হওঁ। মহাৰাজৰ কথা শুনি দেৱী সাবিত্ৰীয়ে ক'লে, মহাৰাজ, তোমাৰ কথা মই ব্ৰহ্মদেৱৰ আগত কৈছিলোঁ। তেওঁ কৈছে যে তুমি এজনী পৰমা সুন্দৰী আৰু গুণৱতী কন্যাৰ পিতৃ হ'ব পাৰিবা। এই বুলি কৈ দেৱী সাবিত্ৰী থিতাতে সেই ঠাইৰ পৰা অন্তৰ্ধান হ'ল। এনেদৰে কিছু বছৰ যোৱাৰ পাছত ৰজা অশ্বপতিৰ ঘৰলৈ চন্দ্ৰৰ দৰে পোহৰ অপৰূপা ছোৱালী সন্তান এটি ৰাণীৰ কোলালৈ আহিল। যিহেতু দেৱী সাবিত্ৰীৰ দয়াতে তেওঁ কন্যা সন্তান লাভ কৰিলে, সেয়ে ৰজাই তেওঁ জীয়েকৰ নাম ৰাখিলে সাবিত্ৰী। ৰজা অশ্বপতিয়ে ছোৱালীজনীৰ নাম যেনেকৈ দেৱী সাবিত্ৰী নামেৰে ৰাখিলে তেনেদৰে ৰূপে গুণে তেওঁ সাইলাখ এগৰাকী দেৱীয়ে আছিল। বিধাতাই যেন সোণৰ লগত সূৰ্যৰ পোহৰ মিহলাই ছোৱালীজনীৰ শৰীৰটো মনোৰমাকৈ গঢ়িছিল। ৰূপে গুণে মোহিত হৈ সকলো প্ৰজাই লাগি চাইছিল তাইলৈ, আৰু সকলো প্ৰজাই ভাবিছিল যে নাজানো কোন দেৱতাৰ জীয়ৰীয়ে আমাৰ ৰজাৰ ঘৰ উজলালেহি। এনেকৈয়ে সাবিত্ৰী লাহে লাহে ডাঙৰ হৈ আহিল আৰু লাহে লাহে তেওঁৰ অন্তৰত ভগৱানৰ প্ৰতি শ্ৰদ্ধা ভক্তিও জাগি উঠিল। ভগৱানৰ কৃপাত সকলো সময়তে তেওঁৰ মুখত
এনে এক আচৰিত মোহনীয় প্ৰভা দেখা গৈছিল যে তেওঁক দেখিলেই ৰাজপুত্ৰসকলে নিজৰ চঞ্চলতাৰ কথা ভাবি লজ্জিত হৈছিল আৰু সেই লাজতে তেওঁলোকৰ মাজৰ কোনেও ৰাজকুমাৰী সাবিত্ৰীক বিয়া কৰাৰ উদ্দেশ্যে আগবাঢ়ি আহিবলৈ সাহস কৰা নাছিল। এনেতে এদিন সাবিত্ৰীয়ে গা মূৰ তিয়াই পূজা উপাসনা কৰি উঠি ৰজাৰ ওচৰত থিয় হ'লহি। জীয়েকৰ তেনে অপৰূপা মূৰ্তি দেখি অত্যন্ত দুখেৰে ৰজাই চিন্তা কৰিবলৈ ধৰিলে যে হে ভগৱান, মোৰ কন্যাৰ ইমান মোহনীয় ৰূপগুণ, তথাপি কোনেও এই কন্যাক বিয়া কৰাবলৈ আগবাঢ়ি নাহে কিয়? এনেদৰে ভাবি ভাবি এইবাৰ ৰজাই জীয়েকক ক'লে যে মোৰ লক্ষ্মী মা, তোমাক মই ধন ৰত্ন মানুহ দুনু সকলো লগত দিম, সোণৰ ৰথ সজাই দিম, তুমি এবাৰ দেশ ভ্ৰমণ কৰি আহা। যদি কোনো ৰাজকুমাৰক দেখি তোমাৰ ভাল লাগে মোক ক'বাহি, তেওঁৰ লগতে তোমাৰ বিয়াখন পাতি দিম। এই কথা শুনি সাবিত্ৰীয়ে লাজতে ৰঙা চিঙা পৰি তলমূৰ কৰি থিয় হৈ ৰ'ল। তাৰ পাছত ৰজাৰ আদেশ মতে তেওঁৰ মন্ত্ৰী ডাঙৰীয়াই বাছি বিচাৰি বিশ্বাসী মানুহকেইজনমানক ঠিক কৰিলে। বাট খৰচৰ বাবে মণি মুকুতা ধনৰ টোপোলা তেওঁলোকৰ কঁকালত বান্ধি দিলে। সোণৰ ৰথ সজাই পৰাই সাবিত্ৰীৰ কোঠাৰ দুৱাৰমুখত আনি সাজু কৰালে। সাবিত্ৰীয়েও তেওঁৰ পিতা মাতাক প্ৰণাম জনাই শ্ৰদ্ধাৰে তেওঁলোকৰ পদধূলি মূৰত ল'লে। তেতিয়া মন্ত্ৰীয়ে আদৰে যত্নৰে তেওঁক ৰথত তুলি দিলে আৰু পাছ মুহূৰ্ততে সাৰথিয়ে ৰথ চলালে। তাৰ পাছত ৰাজকুমাৰীয়ে কত তীৰ্থ কত তপোবন ঘূৰি ফুৰিলে, কত ব্ৰাহ্মণ দীন দুখীয়াজনক দান দক্ষিণা কৰি মনৰ আনন্দ লাভ কৰিলে। এনেদৰে বহুদিন বহু ঠাই ঘূৰি ফুৰি সাবিত্ৰীয়ে যেতিয়া দেশলৈ উভতিল, তেতিয়া ৰজা অশ্বপতি আৰু নাৰদ মুনি বহি কথা বতৰা পাতি আছিল। সাবিত্ৰীয়েও তেওঁলোকক দেখা পাই প্ৰণাম কৰিবলৈ কাষ চাপি যোৱাত নাৰদে ৰজাক ক'বলৈ ধৰিলে যে মহাৰাজ, তোমাৰ এই ছোৱালীজনী ক'লৈ গৈছিল? ছোৱালীজনীচোন ডাঙৰেই হ'ল, তথাপি তাইক বিয়া দিয়া নাই কিয়? তেতিয়া ৰজাই ক'লে যে মুনিবৰ, মই তাইক দেশ ভ্ৰমণ কৰিবলৈ পঠিয়াইছিলোঁ। ভাবিছিলোঁ যদি তাই কোনো ৰাজকুমাৰক দেখি পচন্দ কৰে তেওঁৰ লগতে তাইৰ বিয়াখন পাতি দিম। এই বুলি ৰজাই কৈ উঠি সাবিত্ৰীক সুধিলে যে মা, এনে কোনো ৰাজকুমাৰক তুমি দেখিছা নেকি? পিতাকৰ প্ৰশ্নত সাবিত্ৰী বৰ বিমূৰত পৰিল, কাৰণ প্ৰশ্নৰ উত্তৰ নিদিলেও নহয়, অথচ নাৰদ মুনিও বহি আছে কাষতে। সেয়ে তাই অত্যন্ত লাজ সংকোচ ভাৱেৰে ক'লে যে মই ধুমৎসেনৰ পুত্ৰ সত্যবানকে মনে মনে পচন্দ কৰিছোঁ পিতা। ধুমৎসেন আছিল শাল্ব দেশৰ ৰজা। তেওঁ যেতিয়া অন্ধ হ'ল, শত্ৰুবোৰে সুযোগ পাই তেওঁক ৰাজ্যৰ পৰা বাহিৰ কৰি দিলে। তেতিয়া ৰজা ৰাণী বনবাসী হ'ল। তেওঁলোকৰ একমাত্ৰ পুত্ৰ হৈছে সত্যবান। বনৰ মাজত থাকিয়ে তেওঁ এতিয়া যুৱক হৈ উঠিছে। যেতিয়া সাবিত্ৰীৰ মুখে সত্যবানৰ নাম শুনিলে, তেতিয়া নাৰদ মুনি উচপ খাই উঠিল। তাৰ পিছত বেজাৰ মনেৰে নাৰদেও ক'লে যে এই কথাটো কিন্তু ভাল হোৱা নাই। মহাৰাজ, তোমাৰ কন্যাই সেই সত্যবানক পচন্দ কৰি ডাঙৰ ভুল কাম কৰিছে। নাৰদে এনেদৰে কোৱাত ৰজা অশ্বপতিয়ে অস্থিৰ মনেৰে সুধিলে যে কিয় মুনিবৰ, ল'ৰাটো জানো ভাল নহয়? ৰজাৰ প্ৰশ্নত নাৰদে ক'লে, নাই নাই, এই কথা নহয়, ল'ৰাটো খুবেই ভাল। দেখাতো অশ্বিনী কুমাৰৰ দৰে, সূৰ্যৰ দৰে উজ্জ্বল আৰু বুদ্ধিত সাইলাখ বৃহস্পতি। এনে শান্ত সৰল সত্যবাদী আৰু ধাৰ্মিক যুৱক এই পৃথিৱীত কোনো নাই। নাৰদৰ এই সকলো কথা শুনাত ৰজায়ো সুধিলে, তেনেহ'লে সত্যবানৰ দুখ কি? তেতিয়া নাৰদে ক'লে, সত্যবানৰ দুখ এয়াই যে আজিৰ পৰা
এবছৰৰ ভিতৰতে তেওঁৰ মৃত্যু ঘটিব। এইটো দোষেই ল'ৰাটিৰ সকলো গুণ অসাৰ কৰি পেলাইছে। নাৰদৰ মুখে এইবোৰ কথা শুনাত ৰজা অশ্বপতিয়ে অতিশয় দুখেৰে সাবিত্ৰীক ক'লে যে আই, মুনিয়ে কৈছে যে আৰু এবছৰৰ ভিতৰতে হেনো সত্যবানৰ মৃত্যু হ'ব। গতিকে আই, তেওঁৰ সৈতে তুমি বিয়া হ'ব নোৱাৰিবা। পিতাকৰ কথা শুনাত সাবিত্ৰীয়েও ক'লে যে পিতা, মই যেতিয়া তেওঁক মনে মনে বৰণেই কৰিছোঁ, সেই তেওঁৱেই মোৰ স্বামী। তেওঁৰ আয়ুস কম হ'লেও হওক, তেওঁক এৰি মই অন্য কাকো আৰু বৰণ নকৰোঁ। সাবিত্ৰীৰ মুখেৰে এই কথা শুনাত নাৰদে ক'লে যে মহাৰাজ, যি দেখিছোঁ তোমাৰ কন্যাৰ বুদ্ধি অত্যন্ত স্থিৰ, ধৰ্মতো এওঁৰ অটল বিশ্বাস। সেয়ে মই কওঁ যে সত্যবানৰ লগতে এওঁৰ বিয়া হওক। যিহেতু সত্যবানৰ লেখীয়া পুণ্যৱান মানুহ এই পৃথিৱীতেই নাই। নাৰদ মুনিৰ কথা শুনি ৰজায়ো ক'লে যে মুনিবৰ, আপুনি মোৰ গুৰু, আপোনাৰ আদেশ কেতিয়াও মই অমান্য কৰিবই নোৱাৰোঁ। গতিকে আপুনি যি কৈছে তাকেই কৰা হ'ব। এনেদৰে নাৰদ আৰু ৰজা কথা বতৰা পতাৰ পাছত নাৰদ মুনি সেই ঠাইৰ পৰা বিদায় ল'লে। এনেদৰে নাৰদ মুনি যোৱাৰ পাছদিনাখনৰ পৰা ৰজা অশ্বপতিয়ে সাবিত্ৰীৰ বিয়াৰ আয়োজন কৰিবলৈ লাগি গ'ল। তাৰ পাছত ভাল দিন ঠিক কৰি ব্ৰাহ্মণ পুৰোহিতসকলক লগত লৈ ৰজাই সাবিত্ৰীক লৈ গৈ সেই বনৰ মাজত ডুমচ্চেনৰ ওচৰত উপস্থিত হ'ল। সেই সময়ত অন্ধৰজা ডুমচ্চেন শালগছ এজোপাৰ তলত কুশৰ আসন পাতি বহি আছিল। এনে সময়তে তেওঁৰ সন্মুখত থিয় হৈ অশ্বপতি ৰজাই ক'লে যে মহাৰাজ, আপোনাক প্ৰণাম জনাইছোঁ। কুশলে আছেনে আপুনি? মই আহিছোঁ মদ্ৰ দেশৰ পৰা। মোৰ নাম অশ্বপতি। সেই বনৰ মাজত ডুমচ্চেনেও পৰম আদৰে তেওঁক আসন গ্ৰহণ কৰিবলৈ দি সুধিলে যে মহাৰাজ, আপোনাৰ পৰিচয়টো শুনিলোঁ, কিন্তু মোৰ ওচৰলৈ অহাৰ উদ্দেশ্যহে নাজানিলোঁ। তেতিয়া ৰজা অশ্বপতিয়ে ক'লে যে মহাৰাজ, মোৰ কন্যা সাবিত্ৰী অতি ৰূপৱতী আৰু গুণৱতী। তাইকে মই লৈ আহিছোঁ আপোনাৰ ওচৰলৈ। অনুগ্ৰহ কৰি এই কন্যাক আপুনি বোৱাৰী কৰি ল'ব লাগে। ৰজা অশ্বপতিৰ মুখে এই কথা শুনাত ডুমচ্চেন আচৰিত হৈ ক'লে যে মহাৰাজ, আমি হৈছোঁ বনবাসী, দীন দুখীয়া মানুহ। আপোনাৰ কন্যাই জানো মোৰ পুত্ৰৰ লগত বনবাসী হৈ দুখৰ জীৱন কটাব পাৰিব? ডুমচ্চেনৰ এই প্ৰশ্নত অশ্বপতিও ক'লে যে পাৰিব মহাৰাজ, মোৰ ছোৱালীয়ে পাৰিব। বনবাসৰ মাজতে থাকি তাই সুখী জীৱন কটাব পাৰিব। ইয়াৰ বাবে আপুনি চিন্তিত হোৱাৰ কোনো কাৰণ নাই। তাৰ পিছত ডুমচ্চেনে পুনৰ ক'লে যে মোৰ যে ৰাজ্য ধন একোৱেই নাই। আপোনাৰ জীয়ৰী মোৰ বোৱাৰী হৈ আহিব, তাতকৈ জানো কিবা সুখৰ কথা আছে? সেই তপোবনৰ মাজত যিমানবোৰ তপস্বী আছিল, তেওঁলোকৰ সকলোৱে সাবিত্ৰী আৰু সত্যবানক জানিছিল। বিয়াৰ নিমন্ত্ৰণ পাই মহা আনন্দেৰে তেওঁলোক আহি ডুমচ্চেনৰ আশ্ৰমত উপস্থিত হ'ল। গতিকে সেই তপস্বীসকলৰ আশীৰ্বাদত এই শুভ কৰ্ম ভালদৰে অনুষ্ঠিত হৈ গ'ল। সাবিত্ৰীক সত্যবানৰ দৰে পুণ্যৱান পাত্ৰৰ হাতত গতাব পাৰি ৰজা অশ্বপতিৰো আনন্দৰ সীমা নোহোৱা হ'ল। তাৰ পাছত ৰজা, ৰাণী, ব্ৰাহ্মণ, পুৰোহিত সকলোৱে আশ্ৰমৰ পৰা বিদায় মাগিলে। মনৰ আনন্দতে সাবিত্ৰীয়ে তেওঁৰ স্বামী, শহুৰ আৰু শাহুৱেকক সেৱা শুশ্ৰূষা কৰিবলৈ ধৰিলে। ৰাজকীয় সাজ পোছাক পৰিত্যাগ কৰি তেওঁ সন্ন্যাসিনীৰ বেশত গেৰুৱা বস্ত্ৰ পৰিধান কৰি বৰ আনন্দ লাভ কৰিলে। সাবিত্ৰী আৰু সত্যবান দুয়োজনে মিলি তপস্যা কৰিছিল। দুয়োজনে মিলি আশ্ৰমত থকা গুৰুসকলক সেৱা কৰিছিল। এনেদৰে সহজ সৰল সুন্দৰ ৰূপত সপোনৰ লেখীয়াকৈ তেওঁলোকে সুখী জীৱন কটাবলৈ ধৰিলে। লাহে লাহে এটা বছৰ পাৰ হৈ যোৱাৰ সময় চাপি আহিল। পিছে সাবিত্ৰীয়েও নাৰদ মুনিয়ে কোৱা সেই নিষ্ঠুৰ কথাষাৰ এক মুহূৰ্তৰ বাবেও
পাহৰি যোৱা নাছিল। বছৰৰ শেষ দিনকেইটা যিমানেই ওচৰ চাপি আহিল সিমানেই তাই ভীষণ বিপদৰ চিন্তাই অন্য চিন্তাক ঢাকি ধৰি তেওঁক ব্যাকুল কৰি তুলিলে। নিতৌ আঙুলি মূৰত দিন গণি গণি যেতিয়া তেওঁ দেখিলে যে আৰু মাত্ৰ 4টা দিনহে বাকী আছে বছৰ পূৰ হ'বলৈ, তেতিয়া তেওঁ আহাৰ নিদ্ৰা সকলো ত্যাগ কৰি একান্ত মনে কেৱল ভগৱানক স্মৰণ কৰিবলৈ ধৰিলে। এনেদৰে আৰু 3টা দিন কাটি গ'ল। তাৰ পিছত সেই কুলখনীয়া দিনটো আহি উপস্থিত হ'ল, যিটো দিনত সত্যবানে তেওঁক চিৰদিনৰ বাবে এৰি থৈ ইহ সংসাৰৰ পৰা বিদায় লোৱাৰ কথা। সেইদিনা পুৱাতে উঠি গা মূৰ তিয়াই সাবিত্ৰীয়ে প্ৰথমতে ভক্তিভাৱেৰে ভগৱানক পূজা অৰ্চনা কৰিলে। তাৰ পাছত তেওঁ গুৰুজনসকলৰ চৰণত সেৱা জনাই হাতযোৰ কৰি তেওঁলোকৰ সন্মুখত থিয় হ'ল। তেওঁলোকে একেমুখে সাবিত্ৰীক আশীৰ্বাদ দিলে, চিন্তা নাই আই, তোমাৰ প্ৰতি দীৰ্ঘায়ু হওক। এইফালে চিন্তা আৰু অনাহাৰত সাবিত্ৰীৰ শৰীৰ শুকাই ক্ষীণাই গৈ তেওঁৰ যেন কেৱল ছাঁটোহে বাকী আছে। তাকে দেখি তেওঁৰ শহুৰ শাহুৱেকৰ মনত অত্যন্ত দুখ উপজিছিল। সাবিত্ৰীৰ দুখত দুখী হৈ তেওঁলোকে ক'লে, আই, আজি 3 দিন ধৰি তুমি পানী এটুপিও মুখত দিয়া নাই, এতিয়া কিবা অকণ খাই লোৱা। সাবিত্ৰীয়ে তেওঁলোকক ক'লে যে আজিৰ দিনটোলৈ মোক ক্ষমা কৰক। হে আই, হে পিতা, সূৰ্য অস্ত গ'লেই মই আহাৰ গ্ৰহণ কৰিম। এনেদৰে কথা বতৰাৰ মাজেৰে বেলি দুপৰ হৈ আহিল। খৰি কাটিবলৈ কুঠাৰ কান্ধত লৈ সত্যবান বনলৈ যাবলৈ সাজু হ'ল। সাবিত্ৰীয়ে ক'লে যে আজি ময়ো তোমাৰ লগত যাম বনলৈ। আজি মই তোমাৰ লগতেই থাকিম, মোকো লৈ যোৱা তোমাৰ লগত। সাবিত্ৰীৰ এই কথা শুনাত সত্যবানে ক'লে যে সাবিত্ৰী, মই যিটো কৰিলে তুমি সুখী হোৱা মই তাকেই কৰিবলৈ সাজু আছোঁ, কিন্তু মাতা পিতাই জানো তোমাক যাবলৈ দিব? তেতিয়া সাবিত্ৰীয়ে শহুৰ শাহুৱেকৰ চৰণত ধৰি বিনয়েৰে ক'লে যে হে আই পিতা, দয়া কৰি আজি মোক এওঁৰ লগত যাবলৈ দিয়ক। সাবিত্ৰীৰ কথা শুনি শহুৰ দেউতা দুমত যেনে দীঘলকৈ হুমুনিয়াহ কাঢ়ি ক'লে যে আই, আজি এবছৰ হ'ল সত্যবানৰ লগত তোমাৰ বিয়া হোৱাৰ। কোনোদিনেই তুমি আমাক কোনো অনুৰোধ কৰা নাই। আজি তোমাৰ এই প্ৰথম অনুৰোধ আমি কোনহতে অগ্ৰাহ্য কৰোঁ। যোৱা আই, আজি তুমিও সত্যবানৰ লগতে যোৱা। কথা শুনি সাবিত্ৰী সত্যবান দুয়ো মিলি গৈ বনৰ মাজত প্ৰৱেশ কৰিলে। বনৰ চৌপাশে শোভাৰ অন্ত নাই। ফল ফুলেৰে গোটেই বননি পৰিপূৰ্ণ হৈ আছে। হাঁহবোৰে নৈত খেলা কৰি আছে। গছৰ ডালত বহি চৰাইবোৰে সুললিত সুৰত গান জুৰি আছে। সত্যবানৰ আজি কি যে আনন্দ! আৱেগত অধৈৰ্য হৈ তেওঁ সাবিত্ৰীক কৈছে যে সাবিত্ৰী, এয়া চোৱা। কিন্তু সাবিত্ৰীয়ে চাব কি? বাহিৰৰ সকলো দৃশ্য সপোনৰ দৰে তেওঁৰ দুচকুৰ আগেৰে চলি গৈ আছে, কিন্তু সেইবোৰৰ একোৱে তেওঁৰ মনত কোনো আনন্দৰ বতৰা দিব পৰা নাই। তেওঁ স্মৰণ কৰি আছে কেৱল নাৰদ মুনিয়ে কোৱা সেই কথা। সেই নিদাৰুণ মুহূৰ্ত কেতিয়া আহি উপস্থিত হয়, এই চিন্তাতে তেওঁ অন্য সকলো চিন্তা পাহৰি গৈ বাৰে বাৰে মাথো তেওঁ সত্যবানৰ ফালেহে লক্ষ্য কৰি আছে। এইদৰে লাহে লাহে বেলি মাৰ যাবলৈ হ'ল। তাৰ পাছত সত্যবানে কুঠাৰ হাতত লৈ খৰি কটাত লাগিল। খৰি কাটি কাটিয়ে তেওঁ ক'লে যে সাবিত্ৰী, মোৰ মূৰটো বৰকৈ আচন্ন কৰিছে, শৰীৰটো যেন অৱশ হৈ পৰিছে, বুকুখন যেনিবা ফাটি চিটি গৈছে। মই আৰু থিয় দি থাকিব নোৱাৰা হৈছোঁ, অকণমান শুইয়ে পৰোঁ। সত্যবানে এনেদৰে কোৱাৰ লগে লগে নাৰদ মুনিৰ সেই কথা সাবিত্ৰীৰ মনলৈ আহিল। কিন্তু তাৰ বাবে তেওঁ অকণো বিচলিত নহয় সত্যবানৰ মূৰটো নিজৰ কোলাতে পাতি লৈ স্থিৰভাৱে বহি ৰ'ল। কিন্তু অলপ সময়ৰ পাছত তেওঁ দেখিলে যে হঠাতে এটা ভয়ংকৰ পুৰুষ মূৰ্তি ওলাই লাহে লাহে সত্যবানৰ কাষ চাপি আহিছে।
সেই ভয়ংকৰ পুৰুষক দেখা মাত্ৰকে সাবিত্ৰীৰ অন্তৰে কান্দি উঠিল। তেতিয়া তেওঁ লাহেকৈ আলফুলে সত্যবানৰ মূৰটো কোলাৰ পৰা নমাই দি উঠি থিয় হ'ল। তাৰ পাছত সেই পুৰুষ মূৰ্তিক উদ্দেশ্য কৰি হাতযোৰ কৰি সুধিলে, আপুনি কোন? কি কাৰণে বা ইয়ালৈ আহিছে? তেতিয়া সেই ভয়ংকৰ পুৰুষ মূৰ্তিয়ে ক'লে, মই যম ৰজা। তোমাৰ স্বামী সত্যবানৰ আজি আয়ুস শেষ হৈছে, সেয়ে মই তেওঁক বান্ধি নিবলৈ আহিছোঁ। যমৰ কথা শুনাত সাবিত্ৰীয়ে ক'লে, আয়ুস শেষ হ'লে মানুহকতো নিবলৈ আপোনাৰ দূতসকলহে আহে বুলি শুনিছোঁ। আজি আপুনি নিজেই বা কি কাৰণে আহিছে? সাবিত্ৰীয়ে প্ৰশ্ন কৰাত যমে ক'লে যে এই সত্যবান পুণ্যাত্মা পুৰুষ, সেয়েহে মই তেওঁক নিজ হাতেৰে নিবলৈ আহিছোঁ। এই বুলি কৈ তেওঁ সত্যবানৰ দেহৰ পৰা বুঢ়া আঙুলিটোৰ সমান জীৱ এটা পাশজৰিৰে বান্ধি টানি বাহিৰ কৰিলে। সেইটো আছিল সত্যবানৰ আত্মা। আত্মাটো বাহিৰ হোৱা মাত্ৰকে সত্যবানৰ শৰীৰটো অসাৰ হৈ কাঠৰ টুকুৰাৰ দৰে পৰি থাকিল। যমে সেই ক্ষুদ্ৰ জীৱটো বান্ধি লৈ দক্ষিণৰ ফালে যাত্ৰা কৰিলে। শোকত কাতৰ হৈ সাবিত্ৰীয়ে কান্দি কান্দি তেওঁৰ পিছে পিছে যাবলৈ ধৰিলে। তেতিয়া যমে ক'লে যে সাবিত্ৰী, তুমি কি কাৰণে মোৰ পিছে পিছে আহিছা? তুমি উভতি যোৱা, সত্যবানৰ শ্ৰাদ্ধৰ আয়োজন কৰাগৈ। তেতিয়া সাবিত্ৰীয়ে যমক ক'লে যে হে ধৰ্মৰাজ, স্বামী যলৈকে যায় তেওঁৰ পত্নীও তালৈকে যোৱা উচিত। আমি দুয়ো মিলি ধৰ্ম সাধন কৰিব লাগিব। সেয়েহে স্বামীক এৰি ক'ত থাকিব পাৰোঁ? মই তপস্যা কৰি আৰু আপোনাৰ দয়াত যলৈ ইচ্ছা তালৈ যোৱাৰ ক্ষমতা পাইছোঁ। মই মোৰ স্বামীৰ লগতেই যাব বিচাৰোঁ। সাবিত্ৰীৰ এনেবোৰ কথা শুনি যমে ক'লে, নহয় সাবিত্ৰী, তুমি উভতি যোৱা। তোমাৰ কথাত মই অত্যন্ত সন্তোষ পাইছোঁ আৰু কষ্ট নকৰি তুমি এতিয়া ঘৰলৈ উভতি যোৱা। যমে এনেদৰে সাবিত্ৰীক বুজোৱাৰ পাছত সাবিত্ৰীয়ে পুনৰ ক'লে, মই মোৰ স্বামীৰ লগত আছোঁ, মোৰনো আৰু কিহৰ কষ্ট? আৰু আপোনাৰ কাষত থাকিলেতো মোৰ আৰু অধিক পুণ্য লাভ হ'ব। ঘৰলৈ উভতি যোৱাৰ মোৰ কোনো প্ৰয়োজনেই নাই। তাৰ পিছত যমে ক'বলৈ ধৰিলে যে সাবিত্ৰী, তোমাৰ কথাবোৰ সঁচাকৈয়ে বৰ মিঠা। সত্যবানৰ জীৱনৰ বাহিৰে তোমাক আন কি বৰ লাগে কোৱা? তুমি যি বিচাৰা তাকেই দিবলৈ মই প্ৰস্তুত। তেতিয়া সাবিত্ৰীয়ে ক'লে, হে ধৰ্মৰাজ, আপুনি যিহেতু মোক বৰ দিবলৈ সাজু আছে, তেনেহ'লে মোৰ শহুৰ দেউতা যাতে তেওঁৰ হেৰুৱা ৰাজ্য পুনৰ উভতাই পায়, মই সেই বৰকে প্ৰাৰ্থনা কৰোঁ। তেতিয়া যমেও ক'লে, বাৰু সেয়াই হ'ব। তোমাৰ শহুৰ দেউতাই পুনৰ তেওঁৰ ৰাজ্য ঘূৰাই পাব। গতিকে এতিয়া তুমি ঘৰলৈ উভতি যোৱা। যমে এনেদৰে সাবিত্ৰীক বুজোৱাৰ পাছতো সাবিত্ৰীয়ে পুনৰ ক'লে, আপুনি হৈছে ধৰ্মৰাজ, পাপৰ শাস্তিৰ বিধান কৰে। আপুনিয়েইতো আৰু পুণ্যৱানজনৰ মনোবাঞ্ছাও পূৰণ কৰে। আপোনাৰ দৰে মহৎ পুৰুষে শত্ৰুকো দয়া দান কৰে। সাবিত্ৰীৰ এনেবোৰ কথাত সন্তুষ্ট হৈ যমে ক'লে, পিয়াহত পানী খাই মানুহে যিদৰে তৃপ্তি পায়, তোমাৰ এই কথা শুনিও তেনেদৰে মই তৃপ্তি পাইছোঁ। গতিকে হে আই সাবিত্ৰী, সত্যবানৰ জীৱনৰ বাহিৰে মোৰ পৰা তুমি আৰু অন্য বৰ প্ৰাৰ্থনা কৰা। তেতিয়া সাবিত্ৰীয়ে ক'লে যে মোৰ পিতাৰ ল'ৰা নাই, তেওঁক যাতে 100টা পুত্ৰ সন্তান লাভ হয়। তেতিয়া যম দেৱতায়ো ক'লে, সেয়াই হওক, তোমাৰ 100জন সুন্দৰ ভাতৃৰ জন্ম হওক, তোমাৰ মনৰ ইচ্ছা পূৰণ হওক। এতিয়া তুমি ঘৰলৈ উভতি যোৱা। তাৰ পিছত যমে পুনৰ সাবিত্ৰীক ক'লে যে চোৱা, আহি আহি তুমি কিমান দূৰ পাইছাহি। তেতিয়া সাবিত্ৰীয়ে ক'লে, দূৰ ক'তা, মইতো মোৰ স্বামীৰ কাষতেই আছোঁ। ইয়াতকৈ আৰু বহু দূৰলৈ মোৰ যাবলৈ মন গৈছে। ব'লক আৰু কিছু দূৰ আগুৱাই যাওঁ। গৈ গৈ আপুনি মোৰ কথা শুনি যাওক। ন্যায় আৰু সাধুতাক ৰক্ষা কৰে বাবেই আপোনাৰ নাম ধৰ্মৰাজ।
আপোনাৰ প্ৰতি মোৰ নিজতকৈও অধিক বিশ্বাস আছে, সেয়েহে মই আপোনাৰ পিছে পিছে আহি আছোঁ। তেতিয়া যমে ক'লে, সাবিত্ৰী, ইমান সুন্দৰ কথা মই আৰু কাৰো পৰা শুনা নাই। তোমাৰ কথা শুনি মই অতিশয় সুখী হ'লোঁ। সত্যবানৰ জীৱনৰ বাহিৰে তুমি মোৰ পৰা আৰু অন্য এটা বৰ খুজিব পাৰা। তেতিয়া সাবিত্ৰীয়ে ক'লে, হয় নেকি ধৰ্মৰাজ? তেন্তে সত্যবানৰ 100টা পুত্ৰ সন্তান জন্ম হওক। তেতিয়া যমে ক'লে, বাৰু তাকেই হ'ব, এতিয়া তুমি ঘৰলৈ উভতি যোৱা। যমে এনেদৰে বৰ দিয়াত সাবিত্ৰীয়ে ক'লে, জ্ঞানী লোকৰ কাষলৈ যি মানুহ আহে তেওঁৰ মংগল হয়। সাধুসকলৰ অনুগ্ৰহ কেতিয়াও বিফল নহয়। সাধুসকলেই আনসকলক ৰক্ষা কৰে। তেতিয়া যমে ক'লে, সাবিত্ৰী, তোমাৰ কথা যিমান শুনিছোঁ সিমানেই তোমাৰ প্ৰতি মোৰ মৰম চেনেহ বাঢ়ি গৈছে। মোৰ পৰা তুমি আৰু এটি বৰ খুজি ল'ব পাৰা। তেতিয়া সাবিত্ৰীয়ে ক'লে, হে ধৰ্মৰাজ, আপুনি মোক সত্যবানৰ 100 পুত্ৰ হোৱাৰ বৰদান দিলে, তথাপি আপুনি তেওঁক লৈ গৈ আছে। সেইটো কৰিলে আপোনাৰ বৰ ফলিয়াব কেনেকৈ? গতিকে দয়া কৰি সত্যবানক এৰি দিয়ক। সাবিত্ৰীৰ এনে কথাবোৰত যমে সন্তুষ্ট হৈ সত্যবানৰ জীৱটোক বন্ধনমুক্ত কৰি ক'লে যে, এইয়া লোৱা, তোমাৰ স্বামীক এৰি দিলোঁ। ইয়াৰ পাছত তোমালোক 400 বছৰ সুখেৰে বাচি থাকি 100টা পুত্ৰ সন্তান লাভ কৰিবা। এই বুলি যম অদৃশ্য হ'ল সেই ঠাইৰ পৰা। বনৰ মাজলৈ উলটি আহি সাবিত্ৰীয়ে দেখিলে বনৰ মাজত সত্যবানৰ শৰীৰটো তেনেদৰেই পৰি আছে। তেতিয়া তেওঁ আলফুলেৰে তেওঁৰ মূৰটো নিজৰ কোলাত তুলি লৈ কপালত আঙুলি স্পৰ্শ কৰা মাত্ৰকে সত্যবানে চকু মেলি চাই ক'লে, বাহ, কি আচৰিত! ৰাতি হৈ গৈছে তথাপি মই শুইয়ে আছিলোঁ। সাবিত্ৰী, তুমি মোক জগাই তোলা নাছিলা কিয়? আৰু মোক যে কিহবাৰে বান্ধি ধৰি লৈ গৈ আছিল, সেই ক'লা মানুহটো ক'লৈ গ'ল? তেতিয়া সাবিত্ৰীয়ে মিচিকে হাঁহি ক'লে, সেই মানুহটো গুচি গৈছে। এতিয়া বোধহয় তোমাৰ শৰীৰটো কিছু সুস্থ হৈ উঠিছে। এতিয়া উঠা, চোৱা ৰাতি গহীন হৈ আহিছে। তেতিয়া সত্যবান উঠি থিয় হ'ল আৰু চাৰিওফালে এবাৰ চকু ফুৰাই চাই ক'লে যে, মোৰ ধাৰণা হৈছে যে মই কেৱল ফল আহাৰ কৰিয়ে তোমাৰ সৈতে বনলৈ আহিছিলোঁ। তাৰ পাছত খৰি কাটি থাকোঁতে হঠাতে মোৰ মূৰটো আচন্দ্ৰ কৰিলে। ধোৱা কোৱা দেখি মই তোমাৰ কোলাতে মূৰ থৈ শুই পৰিলোঁ। তাৰ পাছত এনে এটা ভয়ংকৰ ক'লা মানুহ আহি মোৰ সন্মুখত উপস্থিত হ'ল। সেয়া সপোন নে বাস্তৱ মই তাকেই ধৰিব নোৱাৰিলোঁ। তুমি বাৰু কিবা দেখিছা নেকি? সত্যবানে এনেদৰে প্ৰশ্ন কৰাত সাবিত্ৰীয়ে ক'লে, যি দেখিছোঁ কাইলৈ ক'ম ব'লা। এতিয়া ৰাতি হৈছে, সোনকালে ঘৰ পাবগৈ লাগে, নহ'লে আমাৰ চিন্তাত মা আৰু পিতা অধৈৰ্য হৈ পৰিব। অন্ধকাৰ ডাঠ হৈ আহিছে, বনৰ পশুবোৰে চিঞৰিব লাগিছে। মোৰ যে ভীষণ ভয় লাগিছে। এতিয়া সোনকালে যাওঁ ব'লা। তেতিয়া সত্যবানেও ক'লে যে, এই ভয়ংকৰ অন্ধকাৰৰ মাজত তুমি ঘৰলৈ যোৱা পথ বিচাৰি পাবা জানো? তেতিয়া সাবিত্ৰীয়ে ক'লে, তোমাৰ বোধহয় শৰীৰটো বৰ দুৰ্বল যেন পাইছোঁ। তোমাৰ যদি যাবলৈ শক্তি নোজোৰে তেন্তে আজি ৰাতিটো আমি এই বনৰ মাজতেই থাকোঁ। সৌৱা চোৱা, গছ এজোপাত জুই জ্বলিয়ে আছে। তাৰ পৰা জুই আনি এই খৰিবোৰ জ্বলাই দিওঁ। জুইৰ তাপ পালে নিশ্চয় তোমাৰ শৰীৰটোৱে কিছু আৰাম পোৱা যেন লাগিব। এনেদৰে কেতিয়াও মই ঘৰলৈ যোৱাত দেৰি কৰা নাছিলোঁ। আন্ধাৰ হ'লেই আয়ে মোক ঘৰৰ ভিতৰতেই ৰাখে। দিনৰ ভাগত মই বাহিৰলৈ ওলালেও আই পিতাই চিন্তাত অস্থিৰ হৈ পৰে। তেতিয়া পিতাই যে মোক ক'লৈ বিচাৰি নগৈছিল। এদিন মোৰ ঘৰ পাওঁতে কিছু পলম হোৱাত পিতাই খুব কষ্ট পাইছিল আৰু মোক বৰকৈ গালি গালাজ কৰিছিল। আজি নেজানো তেওঁলোক আমাৰ বাবে কিমান ব্যাকুল হৈ ৰৈ আছে, কাৰণ মোৰ বাহিৰে এই জগতত আপোন বুলিবলৈ তেওঁলোকৰ কোনোৱেই নাই। এই বুলি কৈয়ে সত্যবানে মনৰ দুখেৰে
উচুপিবলৈ ধৰিলে তেতিয়া সাবিত্ৰীয়ে তেওঁৰ আঁচলেৰে চকু পানী মচি দি তেওঁক সান্তনা দিয়াত তেওঁ ক'লে যে সাবিত্ৰী, এতিয়া আমি আৰু অকণো পলম কৰাটো উচিত নহ'ব, কাৰণ কেনেবাকৈ যদি আই পিতাইৰ কিবা হয় তেনেহ'লে আমাৰ বাচি থকাৰ ফলেই নহ'ব। তেতিয়া সাবিত্ৰীয়ে সত্যবানৰ কুঠাৰ আৰু ফলৰ জুলুঙাখন হাতত তুলি ল'লে। সত্যবানে সাবিত্ৰীৰ কান্ধত ভিৰ দি লাহে লাহে খোজ ল'লে বনৰীয়া পথেৰে। বনৰ আটাইবোৰ সুৰসুৰীয়া পথেই সত্যবানৰ বেছ চিনাকি আছিল, সেয়েহে অন্ধকাৰৰ মাজেৰেও বাট বুলি যাবলৈ তেওঁলোকৰ বেছি কষ্ট নহ'ল। এইফালে আকৌ আশ্ৰমত বহি বহি অন্ধ ডুমচেনে সত্যবানৰ কথাকে ভাবি আছিল। ইয়াৰে মাজতে ডুমচেনে দেখিলে যে তেওঁৰ অন্ধ চকুজৰি ভাল হৈ গ'ল। তেতিয়া তেওঁ আচৰিত হৈ চাৰিওফালে চাই চাই ক'বলৈ ধৰিলে, বাছা সত্যবান, তুমি ক'ত আছা? এতিয়াও আশ্ৰমলৈ উভতি অহা নাই কিয়? পুত্ৰ সত্যবানক নেদেখি ৰজা ডুমচেন অস্থিৰ হৈ পৰিল। তাৰ পিছত সেই মুহূৰ্ততে তেওঁ তেওঁৰ পত্নীক লগত লৈ সত্যবানক বিচাৰি বনৰ মাজত পাগলৰ দৰে ঘূৰি ফুৰিলে। বনৰ মাজে মাজে তেওঁলোকে বাট কুৰি বাই হাবাথুৰি খাই ক'ত আছা সাবিত্ৰী, সত্যবান বুলি চিঞৰি ফুৰিবলৈ ধৰিলে। আশ্ৰমৰ বাকী মুনিসকলে এই কথা জানিব পাৰি হাবিৰ মাজলৈ গৈ তেওঁলোকক উভতাই আনিলে। মুনিসকলে তেওঁলোকক বুজাই বঢ়াই সান্তনা দিবলৈ চেষ্টা কৰিলে। সুবচা নামৰ মুনি এজনে ক'লে, আপোনালোক শান্ত হওক, সাবিত্ৰীৰ পুণ্যৰ বলত অৱশ্যে সত্যবান জীৱিত আছে। এইফালে আকৌ গৌতম মুনিয়েও ক'লে, মই অনেক তপস্যা কৰিছোঁ, মানুহৰ মনৰ কথাও মই কৈ দিব পাৰোঁ। মই নিশ্চয়কৈ কৈছোঁ যে সত্যবানৰ মৃত্যু হোৱা নাই। এই কথা শুনি গৌতমৰ শিষ্য এজনে ক'লে, মোৰ গুৰুদেৱে কোৱা কথা কেতিয়াও মিছা হ'ব নোৱাৰে, সত্যবান অৱশ্যে জীয়াই আছে। দালভ্য মুনিয়ে ক'লে, তোমাৰ চকুজুৰি যেতিয়া ভাল হৈছে এই কথাই প্ৰমাণ দিয়ে যে সত্যবানৰো নিশ্চয় কোনো হানি বিঘিনি ঘটা নাই, তেওঁ ভালেই আছে। এইদৰে সকলো মুনিৰ পৰা সান্তনা বাণী শুনি ডুমচেনৰ মন আনন্দিত হ'ল। এনে সময়তে সাবিত্ৰী আৰু সত্যবান আহি আশ্ৰমত উপস্থিত হ'ল। দুয়োৰে মুখত আনন্দৰ হাঁহি বিৰিঙি উঠিছে। তাকে দেখি আশ্ৰমৰ মুনিসকলে আনন্দতে আপোন পাহৰা হৈ ডুমচেনক যে কত আশীৰ্বাদ কৰিলে তাৰ সীমা নাই। তাৰ পাছত সকলোৱে মিলি একেমুখে সত্যবানক সুধিলে, সত্যবান, তোমাৰ আজি ঘৰলৈ উভতি আহোঁতে পলম হ'ল কিয়? আই পিতায়ে তোমালোকৰ বাবে বাট চাই চাই যে কত কষ্ট পাইছে। সত্যবানে তেতিয়া বেজাৰ মনেৰে মুনিসকলক ক'লে, মোৰতো কাহানিও এনে ঘটনা হৈ পোৱা নাই যে আজি দেখোঁ হঠাতে মূৰটো আচন্দ্ৰ কৰা যেন পাই বনৰ মাজতে শুই পৰিছিলোঁ। তেতিয়া গৌতম মুনিয়ে ক'লে, সত্যবান, তোমাৰ পিতাৰাৰ চকুজুৰি কেনেকৈ ভাল হ'ল তাকতো তুমি নাজানা, কিন্তু সাবিত্ৰীয়ে সেই সকলো কথাকেই জানে। সেই কথা যদি সাবিত্ৰীয়ে আমাৰ আগত প্ৰকাশ কৰে তেনেহ'লে আমি পৰম সন্তোষ পাম। গৌতম মুনিৰ কথাত সাবিত্ৰীয়ে সেই ৰাতিৰ আচৰিত ঘটনাটোৰ কথা সকলোৰে আগতে কৈ শুনালে আৰু মুনিসকলে অতিকৈ সন্তোষ পাই তেওঁৰ বহুত প্ৰশংসা কৰিলে। পাছদিনা ৰাতিপুৱাই মুনিসকলৰ লগত বহি ডুমচেনে সেই ৰাতিৰ ঘটনাটোৰ বিষয়ে কথা পাতি আছে। এনে সময়তে শালব দেশৰ পৰা তেওঁৰ প্ৰজাসকল আহি তেওঁৰ কাষত উপস্থিত হৈ ক'লে যে মহাৰাজ, আপোনাৰ মহামন্ত্ৰীয়ে আপোনাৰ শত্ৰুজনক বধ কৰিছে, তেওঁৰ সৈন্যবোৰ পলাই পত্ৰং দিছে। এতিয়া আমি আটাই মিলি ইয়াকে সিদ্ধান্ত কৰিছোঁ যে আপোনাৰ দৃষ্টিশক্তি থাককে বা নাথাকক আপুনিয়ে আমাৰ ৰজা হ'ব। সেয়েহে আমি আপোনাক লৈ যাবলৈ ৰথ সাজি আনিছোঁ। আপুনি এতিয়া আমাৰ লগত নিজ ৰাজ্যলৈ উভতি যাব লাগে। এই বুলি কৈ থাকোঁতে
প্ৰজাসকলে দেখিলে যে ৰজা আৰু অন্ধ হৈ থকা নাই, তেওঁৰ দুয়োটা চকুৱে দৃষ্টিশক্তি ঘূৰাই পাইছে। এই কাণ্ড দেখি তেওঁলোকে অতি বিস্ময় মানিলে আৰু ৰজাৰ পদধূলি আটাইয়ে শিৰত লৈ আনন্দ প্ৰকাশ কৰিলে। তাৰ পাছত দেশলৈ উভতি গৈ ডুমচেন পুনৰ ৰজা হ'ল আৰু সত্যবান হ'ল যুৱৰাজ। সময়ত গৈ সত্যবান আৰু সাবিত্ৰীৰ 100 পুত্ৰৰ জন্ম হ'ল আৰু সাবিত্ৰীৰ পিতৃ ৰজা অশ্বপতিয়েও লাভ কৰিলে 100টা পুত্ৰ সন্তান। এনেদৰে তপস্যাৰ বলেৰে পুণ্যৱতী সাবিত্ৰীয়ে তেওঁৰ পিতা মাতা, শহুৰ শাহু আৰু স্বামীৰ দুখ দূৰ কৰি সকলোকে সুখ শান্তি দান কৰিছিল আৰু সেইবাবেই আমাৰ দেশৰ মানুহে আজিও সাবিত্ৰী সত্যবানৰ নাম স্মৰণ কৰি গৌৰৱ অনুভৱ কৰে, তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা ভক্তি অৰ্পণ কৰে। বন্ধু বান্ধৱীসকল, আজিৰ এই কাহিনীটো শুনি আপোনালোকৰ কেনেকুৱা লাগিল মতামত জনাবলৈ নাপাহৰিব। যদি কাহিনীটো শুনি ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। কমেণ্টত জয় শ্ৰীকৃষ্ণ বুলি লিখিলেই হ'ব। আৰু কোনোবা বন্ধু বান্ধৱী যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে এনেকুৱা ধৰণৰ কাহিনীবোৰ আপোনালোকে এই চেনেলটোৰ মাধ্যমেৰে শুনি থাকিবলৈ পাৰিব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।